হেল্ল' মাই ডিয়াৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলো খবৰ ভাল। ঠিক আছে। তো মোৰ বহুত দিন ক্লাছ কৰিব পৰা নাই, কাৰণ মোৰ এক্সাম এটা আছিল, এন্ট্ৰেন্স এটা আছিল। তো এতিয়া শেষ হৈছে। তো এতিয়া আমি কি কৰিম, চেপ্টাৰ 2 বহুপদৰ এক্সাৰচাইজ 2.2 এই প্ৰথম কুৱেশ্যনটো কৰো। ঠিক আছে। তো কুৱেশ্যনটো কি কৈছে ভালকে বুজা। ঠিক আছে। তো চাই লোৱা যে তলৰ দ্বিঘাত বহুপদটোৰ শূন্য উলিওৱা। শূন্য ওলাব কৈছে। ঠিক আছে। আৰু এই শূন্যবোৰৰ সহগবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰা। সহগ চিনি পোৱা নে নাই চোৱা। ইয়াত যে x² - 2x - 8 আছে, অলপ শুনি লোৱা। এই এতিয়া ইয়াৰ সহগ বুলিলে কি বুজা শুনা। এই যে x টো হৈছে যে ইয়াত দুয়োটাত x আছে নে নাই। x টো কি এটা চলক, ইংলিছত ভেৰিয়েবল বুলি কয়। কি কয়? চলক বুলি কয়। ঠিক আছে। আৰু এই চলকৰ লগত যোনটো থাকে এইটো কি কয়? সহগ। কি কয়? সহগ। আৰু ইয়াৰোতো এটা ওৱান এটা থাকে, একো নাই মানে ওৱান আছে, তেতিয়াহ'লে এইটো কি হয়? এটা সহগ হয়। কি হয়? সহগ। আৰু এইটোতো চলক হয়, এইটো কি হয়? চলক। আৰু যোনটো এক্সট্ৰাকে থাকি যায়, যাৰ লগত চলক নাই, এইটো হৈছে আমাৰ ধ্ৰুৱক পদ। কি পদ? ধ্ৰুৱক পদ। ঠিক আছে। আৰু এইটো যিহেতু দ্বিঘাত বহুপদৰ এটা আদৰ্শ ঠাঁচ এইটো হয় ax² + bx + c। এতিয়া কথাটো শুনা ভালকে, বুজি লোৱা। এতিয়া আমি ইয়াক সলিউশনটো কেনেকে কৰিম, সলিউশনটো অলপ ভালকে মন দি শুনা, খালি শুনা। ঠিক আছে। এইফালে চোৱা কেনেকে দি x² লিখিছা। ঠিক আছে। মাইনাছ 8। এতিয়া এনেকে সজাইছা নে নাই? x² আছে, মাইনাছ মাইনাছ আছে। এতিয়া এইটো ঘৰ এনেকে ৰাখা। ঠিক আছে। x আছে, x ৰাখিম, -8 ঠিক আছে। এতিয়া চোৱা, এতিয়া আমি কি কৰিম জানানে নাই? এতিয়া এই c পদ আৰু a পদৰ কি কৰিম? পূৰণ। ইয়াত একো নাই মানে কি, ইয়াত এইটো চোৱা ax² + bx + c, এইটো c পদ আৰু এইটো a পদ। 8 পূৰণ 1 কি হ'ব? 8 হ'ব। এতিয়া 8ৰ উৎপাদক বিলাক কি হয়? 4 × 2 = 8, 8 × 8 হয়। এতিয়া এই উৎপাদক বিলাকৰ ভিতৰত কোন দুটা, শুনা। ইয়াত কি চিন হ'ব? আগতে ৰখা, এটা ক'ব লাগিছিল। ইয়াত কি চিন হ'ব? বিয়োগ চিন, কাৰণ চি পদৰ আগত যিটো চিন আছে সেইটো চিন থাকিব। হয়, এইটো আগত ক'ব লাগিছিল। ঠিক আছে। এতিয়া শুনা, এতিয়া কি হয়? এই উৎপাদক বিলাক কোন দুটা বিয়োগ কৰিলে কি হ'ব? 2 হ'ব। ইয়াত 2 হ'ব লাগিব। ভালকে চানা হ'ল। ইয়াত কোন দুটা? আমি গম পাইছো 4ৰ পৰা 2 গ'লে 2 থাকিব। 8ৰ পৰা 1 গ'লে 2, 7 হ'ব। নহ'ব। তেতিয়াহ'লে এইটো আমি 4 - 2 দিম। বুজিছানে নাই? হ'ল। তাৰপিছত আৰু কেইটামান কৰি ল'লা, তোমালোকৰ পুৰা ক্ৰিষ্টেল ক্লিয়াৰ। যোনে ক্লিয়াৰ হোৱা নাই, পুৰা ধুনীয়াকে বুজি পাবা। ঠিক আছে। কোনো টেনচন নাই। এতিয়া শুনা, x² মাইনাছে প্লাছে -4x, মাইনাছে মাইনাছে +2x -8 হ'ল। এতিয়া চোৱা, এই দুটাৰ পৰা কি ল'ম? কমন। আৰু এই দুটাৰ পৰা কমন মানে কমন ল'ম। এই দুটাৰ পৰা কমন কি আহি আছে? x থাকি গ'ল। কি ইয়াত x² মানে কি? দুটা x আছে। x² মানে দুটা x আছে, তেতিয়া হ'ব x - 4। তাৰপিছত ইয়াত প্লাছ চিন আছে, প্লাছ চিন হ'ব। এতিয়া 2x - 8ৰ পৰা কি কমন আহি আছে কোৱাচোন? কোনোবা ক'ব পাৰিবা? গুড, 2 কমন আহি আছে। ভেৰি গুড। কিয়? x - 4। এতিয়া চোৱা কিয়? কাৰণ চোৱা, 8টোত আমি কি লিখিব পাৰো? 4 পূৰণ 2, মানে 2টো আছে 8ত। আৰু 2 × x মানে x ৰ লগতো কি হৈ আছে? 2 পূৰণ হৈ আছে, মানে দুয়োটাতে কি আছে? 2টো কমন আছে। কমন মানে কি? ইয়াতো আছে, ইয়াতো আছে। হয় না? দুই চাইডে থাকিব লাগিব কমন। মোৰো দুটা চকু, তোমাৰো দুটা চকু। হা? মোৰ দুটা নাক, চৰি এটাই নাক। তোমাৰো এটা নাক। ঠিক আছে। তো এই দুটা মিলিছে নে নাই? x - 4 এইটো মিলিবই লাগিব। যি হওক, মানে এই দুটা বেকেটত থকাটো মিলিবই লাগিব। নিমিলিলে ভুল। ঠিক আছে, ভুল হৈছে। তো x - 4 তুমি একবাৰ লিখা, আৰু বাহিৰত কি আছে? x + 2। এইটো লিখিছা নে নাই? তো এইটো তোমাৰ হৈ গ'ল উৎপাদক বিশ্লেষণ কৰি দিলা তুমি। এতিয়া x - 4 = 0। 0 কিয় লিখিছো? কাৰণ শূন্য ওলাব লাগে। তো x - 4 = 0, আৰু x + 2 = 0। তো x কি হ'ব? এফালে +4 আছে, সৰি, এফালে -4, এফালে গ'লে কি হ'ব? +4। x এইটো এফালে গ'লে কি হ'ব? মাইনাছ হৈ যাব। +2 আছে, এফালে গ'লে কি হ'ব? মাইনাছ হ'ব। এইবিলাকতো জানাই তোমালোকে, হয় নাই? তো শুনা, এতিয়া এইটো হৈ গ'ল। তো শূন্যকেইটা কি কি আমাৰ? 4 আৰু -2। শূন্যকেইটা কি কি? এই দ্বিঘাত বহুপদটোৰ শূন্য কি? 4 আৰু -2 হ'ল। এতিয়া শূন্যকেইটাৰ কি ওলাব দিছে? আমাক সত্যাপন কৰিব দিছে। কি কৰিব দিছে? সত্যাপন। শুনা, তোমালোকে তলত লিখিবা। শুনা। এতিয়া শূন্যকেইটা তুমি আলফা বিটা ধৰিব লাগিব, হয় নাই? তো শূন্যকেইটাৰ সমষ্টি, শূন্যকেইটাৰ তুমি সহগবোৰৰ মাজত সত্যাপনটো কেনেকে কৰিবা? শূন্যকেইটাৰ সমষ্টি, শূন্য ইয়াত লিখিও, আৰু এইটো মনত ৰাখিবা, শূন্য আমি প্ৰথমটো আলফা বুলি ধৰিম, ছেকেণ্ডটো
বিটা বুলি ধৰিম, তো কি হ'ব আলফা প্লাছ বিটা, ঠিক আছে, ইকুৱেল টু এইটো ফৰ্মুলাটো মনত ৰাখিবা মাইনাছ বি বাই এ, মনত ৰাখিবা, MCQত মই সুধিম শূন্যকেইটাৰ সমষ্টি আলফা প্লাছ বিটা কি হয় মাইনাছ বি বাই এ। এতিয়া মাইনাছ বি টো কি, এতিয়া বি আৰু এ টো কি, এইটো চোৱা, এই ইয়াত থকা প্ৰথমটো এ এক্স স্কোৱাৰ মাইনাছ বি চৰি এইটো চোৱা এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি, ইয়াৰ লগত তুমি ৰিজাই চোৱা, মানে হেৰি কৰি চোৱা, তে এৰ মান কিমান ওলাব 1 ওলাব, বিৰ মান কিমান ওলাব -2 ওলাব, চিৰ মান -8 ওলাব। কিয় মাইনাছ, কাৰণ ইয়াত চিনটোত আমাৰ প্লাছ আছে, গতিকে মাইনাছ ওলাব, হয় নাই? এতিয়া শুনা, মাইনাছ বি বাই তো মাইনাছটো থাকিব, বিৰ ঠাইত কি আছে -2 আছে নে নাই? চোৱা ইয়াততো বিত প্লাছ আছে, তাততো প্লাছ থাকিব লাগিছিল যদি 2 হ'বলৈ হয়, সেইকাৰণে আমি -2, হয় নাই? তো -2 আৰু এৰ মান কিমান 1, এৰ মান কিমান 1 হ'ল। এতিয়া এইটো কি হৈ গ'ল, -2 টো কি হয় এক্সৰ সহগ, এক্সৰ সহগ হ'ল। তাৰপিছত এইটো কি হ'ল এক্স স্কোৱাৰৰ সহগ, ঠিক আছে। এতিয়া আমি কি কৰিম, শূন্য দুটা পূৰণফল, আলফা বিটা হ'ল চি বাই, এইটো মনত ৰাখা ভাই ভন্টি সকল, MCQত মই ধৰিম, ঠিক আছে। শূন্য কেইটাৰ পূৰণফল কি হয় চি বাই এ, এতিয়া চি কিমান -8, চি কিমান -8 আৰু এ কিমান 1, হয় নে নাই? চি কিমান -8, এ কিমান 1, এইটো হৈ গ'ল -8 টো কি, এইটো ধ্ৰুৱক পদ, মই শিকাইছো ধ্ৰুৱক পদ, ধ্ৰুৱক পদ, আৰু তাৰপিছতো এক্স স্কোৱাৰৰ সহগ হ'ল। তো আমাৰ সত্যাপনা কৰা হৈ গ'ল, ইয়ালৈকে লিখিবা তোমালোকৰ চেছ, সত্যাপনা কৰা হ'ল। হ'ল, এইখিনি একদম পুৰা সহজ, তো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়, দি দিব পাৰা ডেছক্ৰিপটিভ টাইপত, ঠিক আছে, যিটো তোমাৰ লিখিব লাগে, কাৰণ MCQ 45 মাৰ্কছৰ, বাকীকেইটা ডেছক্ৰিপটিভ। এতিয়া শুনা, এই ক্লাছটোত মানে এই ভিডিঅ'টো তোমালোকৰ এই প্ৰথম কুৱেশ্যনটো কৰিছো, অলপ বুজিবা, বেছিকৰ পৰা কৈছো, বাকীবিলাক তোমালোকে যদি বুজা নাই বা অলপ ক্ৰিটিকেল লাগি আছে, বাকীবিলাকো তোমালোকে চাবা, কৰোঁতে কৰোঁতে একদম ইজি হৈ যায় আৰু পৰীক্ষাৰ আগত তোমালোকে পাৰিবা, ঠিক আছে, অলপ কনফিডেন্স ৰাখিবা। তো বাকীবিলাক পিছত কৰিম, গৰমো লাগি আছে আৰু এতিয়া কৰিব মন যোৱা নাই, ফেন নাই ইয়াত, ঠিক আছে। তো হ'ব তেতিয়ালৈকে, টিল দেন টাটা বাই বাই, পঢ়ি থকা ধুনীয়াকে, মই টোপনি যাব যাওঁ।